সদ্য ঘোষিত উচ্চতম মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত আজিও অব্যাহত আছে সফলতাৰ আনন্দৰ বন্যা। ইয়াৰে ব্যতিক্ৰম নহয় বৰমাস্থ ডক্টৰ শৰৎ ভাগৱতী ছানৰাইজ একাডেমী। কেইগৰাকীমান উচ্চ শিক্ষিত যুৱকৰ দ্বাৰা পৰিচালিত উক্ত শিক্ষানুষ্ঠানখনে পৰীক্ষাৰ ফলাফলৰ পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি সদ্য ঘোষিত উচ্চতম মাধ্যমিক পৰীক্ষাত প্ৰশংসনীয় ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। টিউচনবিহীন গুণগত শিক্ষাদানেৰে পৰিচালিত শিক্ষানুষ্ঠানখনত বিজ্ঞান আৰু কলা শাখাত অৱতীৰ্ণ হোৱা 180 গৰাকী ছাত্ৰ ছাত্ৰীৰ 20 গৰাকী ডিষ্টিংশ্যন, 29 গৰাকী ষ্টাৰ মাৰ্ক, 126 গৰাকী প্ৰথম বিভাগত, 42 গৰাকী দ্বিতীয় বিভাগত আৰু 8 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণৰ হাৰ 99.9%। শিক্ষানুষ্ঠানখনৰ এই ফলাফলৰ বাবে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে একমুখে প্ৰশংসা কৰিছে ইয়াত নিয়োজিত শিক্ষকসকলক। আনহাতে বাক্সা জিলাৰ সামগ্ৰিক ফলাফলক লৈ সন্তোষ প্ৰকাশ কৰিছে বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জহিৰুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, BTC এক্সপ্ৰেছ। নাম দীপিতা কলিতা। আজি খুবেই ভাল লাগিছে। ছাৰ মেমহঁতে বহুত কষ্ট কৰিছে আমাৰ লগত আৰু এইখিনি আমাৰ সাফল্য কেনেকুৱা মেট্ৰিকত 86% পাইছিলোঁ, কিন্তু এইবাৰ মই 90.4 সক্ষম হ'লোঁ। খুবেই ভাল লাগিছে। ছানৰাইজৰ পৰা যেতিয়া কিবা বুজি নাপাওঁ তেতিয়াও বহুত ভালকৈ বুজাই দিয়া আছিল ছাৰ মেমহঁতে। এতিয়া মই ৰাইজলৈকে ছানৰাইজৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমাৰ কাৰণে অতি গৌৰৱৰ দিন আৰু আমাৰ মাজৰ পৰা ছায়েন্সত 96% পাবলৈ সক্ষম হৈছে আৰু আৰ্টছত 90.4% পাবলৈ সক্ষম হৈছে। আমাৰ কাৰণে অতি গৌৰৱৰ দিন, কাৰণ আমি এই ছানৰাইজত অহা মাত্ৰ 3 বছৰ হৈছে। 3 বছৰত এনেকুৱা সাফল্য আমাৰ কাৰণে অতি উচ্চ হৈছে। এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া। আমাৰ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে তেখেতসকলৰো মনৰ কথা বুজি লওক। মোৰ বহুত ভাল লাগিছে। মোৰ নাম মাছুম পাঠক। মোৰ মেট্ৰিকত 89% আছিল আৰু এইবাৰ মই ইয়াতে পঢ়ি কিনে 96% পাইছোঁ আৰু গোটেইখিনি ছাৰ অহাৰ কাৰণে হৈছে আৰু ছাৰক ক'ব গ'লে মই থেংক ইউটো দিম, গোটেই ক্ৰেডিট ক'ব। আৰু মোৰো হৈছে হ'লেও ছাৰৰ পৰা এইখিনি নহ'লাকৈ কেনেকুৱা ধৰণৰ শিক্ষা ইয়াত ইয়াতে মেইনকৈ টিউশ্যন নহওঁকৈ মই এইখিনি চব কৰিছোঁ, ঘৰতে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু ছাৰ অহাৰ সেইখিনি আছিল। তোমাৰ ঘৰ? মোৰ ঘৰ আলাকজান।